নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মই ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ, যিটো ৰেচিপি নেকি মই কেতিয়াও বনাই খাই পোৱা নাই আৰু নবনাকৈও মই কাৰো হাতেৰেও খাই পোৱা নাই। আজি ভাবিলোঁ এনেকৈ বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আগতে মই বনাইছোঁ, তাৰপিছত আগত খাইছোঁ, তাৰপিছত ভাল পাইছোঁ, তেতিয়াহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ দেই। আপোনালোকে এবাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু বনাই খাব। এতিয়ালৈ আহকচোন মোৰ লগত পাকঘৰলৈ। প্ৰথমতে মই তিয়ঁহ, আলু আৰু বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে কণী বইল কৰিব দিছোঁ আৰু এইফালে আদা, নহৰু, পিঁয়াজ ৰেডি কৰিবৰ কাৰণে উলিয়াই লৈছোঁ। প্ৰথমতে মই কণীখিনি বইল কৰিব দিম। কণীৰ দুটা ৰেচিপি হ'ব দেই। খাই কেনেকুৱা লাগে সেইটোৰ কাৰণে দুটা কৰি বনাম, বেয়া লাগে যদি এটাইৰে খাম। তাৰপিছত এইফালে মই পিঁয়াজ, বিলাহী, ডালচেনি, লং, তেজপাত, ইলাইচি এনেকৈ ইয়াতে এখন প্লেটত ৰেডি কৰি লৈছোঁ। প্ৰথমতে মই কণীখিনি ফ্ৰাই কৰি লৈছোঁ বইল কৰি, আৰু তিয়ঁহখিনি গোটেইখিনি তিয়ঁহ মই বইল কৰা নাই, যিখিনি বইল কৰা নাই সেইখিনি ফ্ৰাই কৰি লৈছোঁ কণীৰ লগত, আৰু কেইটামান মই বইল কৰিছোঁ। আৰু এইফালে কণী আন এটা ৰেচিপিৰ কাৰণে দুফাল কৰি ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে মই ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, তেজপাত, ডালচেনি, লং দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ। যিখিনি বইল কৰি লৈছিলোঁ আলু আৰু তিয়ঁহখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু ইয়াতে মই অকণমান গ্ৰীণ মটৰ আৰু য়েল্ল' মটৰো দিছোঁ, আৰু বইল কৰি লোৱা বিলাহীটো ধুনীয়াকৈ মই ইয়াতে ভাঙি দিছোঁ। তাৰপিছত এইখিনি মই 20 মিনিটমান ফ্ৰাই কৰি ল'ব লাগিব, যেতিয়ালৈকে তিয়ঁহখিনি গলি নাযায়। আৰু যিখিনি তিয়ঁহ মই ফ্ৰাই কৰি লৈছিলোঁ ইয়াতে, সেই ফ্ৰাই কৰি লোৱা তিয়ঁহখিনি মই গলি যাবলৈ দিয়া নাই, বাকী বইল কৰা তিয়ঁহখিনি গলি যাবলৈ দিছোঁ। তাৰপিছত ইয়াতে মই অকণমান পানী দিলোঁ, দি পেলাই ইয়াতে কণীখিনি দি দিছোঁ। পানী দিয়াৰ লগালগ মই দিছোঁ, তেতিয়া খাবলৈ মানে স্মেলটো আহে, ধুনীয়া হয়। তাৰপিছত এইখিনি ধুনীয়াকৈ মই এতিয়া উতল আহিব দিম। এইফালে এয়া প্ৰায় মোৰ হ'বই এতিয়া। তাৰপিছত শেষত একেবাৰে ধনিয়া পাত দি এইখিনি অফ কৰি থৈ দিম। এয়া মোৰ ৰেডি হৈ গ'ল, এতিয়া খাব পৰা হ'ল আৰু দেই। আৰু এইফালে একেবাৰে শেষত মই ইয়াতে ঘি দিছোঁ, আৰু নিমখ অকণ বইল কৰোঁতে দিছিলোঁ যে, সেইটো কাৰণে নিমখ কমি গ'ল, আৰু শেষত একেবাৰে নিমখ অকণ দিলোঁ। এয়া মোৰ হৈ গ'ল ৰেচিপি ৰেডি। আৰু এইফালে কণীৰ আন এটা ৰেচিপি। এই ৰেচিপিটো দিয়া নহ'ল বাৰু, লাগিলে ক'ব, কেনেকৈ বনালোঁ আপোনালোকৰ আগত দেখাম। এতিয়া বাই।